হিমাচল প্ৰদেশৰ বান বিধ্বস্ত লোকলৈ অসম বিজেপিৰ সাহায্য 10খনকৈ ট্ৰাকত সাহায্য সামগ্ৰী প্ৰেৰণ অসম বিজেপিৰ নতুন দিল্লীৰ অসম হাউচৰ পৰা প্ৰেৰণ কৰা হৈছে সামগ্ৰীখিনি নতুন দিল্লীৰ অসম হাউচৰ পৰা অসম বিজেপি সভাপতি দিলীপ শইকীয়া কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত সামগ্ৰী প্ৰেৰণ কৰা হয় য'ত উপস্থিত থাকে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ লগতে অসমৰ বিজেপি সাংসদসকল হিমাচল প্ৰদেশৰ বান বিধ্বস্ত লোকলৈ অসম বিজেপি সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে সেই দৃশ্য আমি দেখুৱাইছো চাওক 10খনকৈ ট্ৰাকত সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে অসম বিজেপিয়ে নতুন দিল্লীৰ অসম হাউচৰ পৰা প্ৰেৰণ কৰা হৈছে এই সামগ্ৰীখিনি বান বিধ্বস্ত আৰু ভূমিস্খলনৰ ক্ষতিগ্ৰস্ত ৰাইজৰ বাবে আজি অসম চৰকাৰৰ উদ্যোগত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিশেষ তত্ত্বাৱধানত আৰু ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ প্ৰচেষ্টাত আৰু সকলো অসমৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ আন্তৰিকতাৰে আমি সকলোৱে মিলিত প্ৰচেষ্টাৰে আজি আমি বান বিধ্বস্ত আৰু ভূমিস্খলনত ক্ষতিগ্ৰস্ত ৰাইজৰ বাবে আমি কিছু সাহায্য প্ৰেৰণ কৰিছো বিভিন্ন ধৰণৰ সামগ্ৰী আছে যিবিলাক সামগ্ৰী ক্ষতিগ্ৰস্ত ৰাইজৰ বাবে নিশ্চিতভাৱে কামত আহিব আৰু এইখিনি আন্তৰিকতা আমি ভাৰতবৰ্ষৰ প্ৰতিটো অঞ্চলৰ ৰাইজৰ বাবে আমি সকলো সময়তে পৰস্পৰৰ প্ৰতি আন্তৰিকতা আৰু মানৱীয় দায়িত্ব পালন কৰি আমি ভাৰতবৰ্ষৰ যিটো স্বকীয় বৈশিষ্ট্য এক ভাৰত শ্ৰেষ্ঠ ভাৰত এই নীতিৰে আমি সকলো সময়তে প্ৰস্তুত থাকিব লাগিব কাৰণ আমি পূৰ্বতীয় অসমত যেতিয়া বানপানী গৰাখহনীয়াত আক্ৰান্ত হৈ হাজাৰ হাজাৰ মানুহ যেতিয়া ৰিলিফ কেম্পত থাকে তেতিয়াও ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা এনেধৰণে ৰাজ্য চৰকাৰ আৰু ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে আন্তৰিকতাৰে সহযোগিতা হাত আগবঢ়ায় গতিকে আমি আশা ৰাখিছো যে আগন্তুক দিনত আমি সকলোৱে মিলি এই মুহূৰ্তত হিমাচল প্ৰদেশৰ জনতাক আন্তৰিকতাৰে সহযোগিতা আগবঢ়োৱা উচিত আৰু এই কাৰ্যসূচী আজি নতুন দিল্লীৰ পৰাই আমাৰ যিখিনি সামগ্ৰী 10খন ট্ৰাকত যাব গতিকে নিশ্চিতভাৱে এইখিনি সামগ্ৰী ক্ষতিগ্ৰস্ত ৰাইজৰ বাবে অত্যন্ত কামত আহিব হিমাচল প্ৰদেশৰ যি বান পীড়িত ৰাইজ আছে বিশেষভাৱে কুল্লু চাম্বা মণ্ডি চিমলা উনা আৰু সুন্দৰনগৰ এই ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে আমাৰ যি দলৰ নীতি সেৱাই সংগঠন সেই নীতিৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিশেষ তেখেতে উদ্যোগ লৈছে তেখেতৰ বদন্যতা তৎপৰতা আৰু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিজন কাৰ্যকৰ্তা জনপ্ৰতিনিধিৰ সহযোগত আজি আমি প্ৰায় 1 কোটিতকৈও অধিক মূল্যৰ সামগ্ৰী আমি আজি হিমাচল প্ৰদেশলৈ প্ৰেৰণ কৰিবলৈ আজি আমি ইয়াত সমবেত হৈছোঁ ইতিমধ্যে 10খন ট্ৰাকত সামগ্ৰী ইতিমধ্যে ভৰ্তি হৈছে আনুষ্ঠানিকভাৱে আমি এই সামগ্ৰীসমূহ হিমাচল প্ৰদেশলৈ প্ৰেৰণ কৰিলোঁ বিশেষভাৱে ত্ৰিপাল কম্বল গাদ্দা মহিলা আৰু পুৰুষৰ ছুৱেটাৰ ঠিক তেনেকৈ ট্ৰেক স্যুট মহিলা আৰু পুৰুষৰ বাবে ঠিক তেনেকৈ আমাৰ ইলেক্ট্ৰনিক ইণ্ডাকশ্যন কুকাৰ বা চুলা বুলি কয় স্কুল বেগ আৰু বৰ্তনৰ সামগ্ৰীৰ এটা কিট এনেধৰণে আমি প্ৰায় 2000 লোকৰ বাবে আমি প্ৰেৰণ কৰিছোঁ গতিকে মই ভাবোঁ যে এইখিনি সামগ্ৰীয়ে নিশ্চিতভাৱে হিমাচল প্ৰদেশৰ ক্ষতিগ্ৰস্ত ৰাইজৰ অকণমান হ'লেও সকাহ দিব আৰু আমাৰ যি ভাৰতীয় জনতা পাৰ্টি বা আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সদায় যে আমাক কয় যে ৰাইজৰ হৈ কাম কৰিব লাগে আৰু বিপদত পৰা জনতাৰ হৈ কাম কৰিব লাগে আৰু আজিৰ দিনটো আচলতে অত্যন্ত গুৰুত্বপূৰ্ণ সুধাকণ্ঠ ভাৰতৰত্ন ভূপেন হাজৰিকাদেৱেও মানুহে মানুহৰ বাবে এটি সুন্দৰ এটা আহ্বান তেখেতৰ গীতেৰে কৈ গৈছিল গতিকে মানুহে মানুহৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে চিন্তা কৰি আজি হিমাচল প্ৰদেশৰ ৰাইজৰ বাবে আমি আজি এই বিপদৰ সময়ত আমি থিয় হ'বৰ কাৰণে চেষ্টা কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ